নমস্কাৰ, মই কৰবীয়ে মোৰ চেনেল কৰবী ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আজি মানুহজনে মই এয়া আহি আছোঁ, ফোন কৰিয়ে আছে বোলে দেৰি হৈছে, সোনকালে আহা। কিন্তু আমি সোনকালে নাপালোঁহি। আৰু এয়া দেখিছেনে বাৰু, এই কলা স্পৰ্টিং পিন্ধি আছে যে, বুকুত এনেকৈ বগা অকণমান এটা জিলিকি আছে যে ষ্টাম নিচিনাকৈ, সেইজনীয়ে হৈছে আমাৰ বেটী। তাই আজি স্কুলত প্ৰগ্ৰেম কৰিছিলে, কিন্তু আমি নাপালোঁহি আৰু তাই প্ৰগ্ৰেম চাবলৈ, যিহেতু অহা আমাৰ দেৰি হ'ল। আৰু লগৰ এজনীকে ক'লোঁ বোলো তুমি অকণমান ভিডিঅ' কৰি থ'বাচোন, সেই তাই ভিডিঅ'কণ মোলৈ পঠাইছিলে আৰু আপোনালোককো দেখালোঁ। আৰু বেলেগ বহুত প্ৰগ্ৰেম হৈছিলে, ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়া ধুনীয়া বোলে প্ৰগ্ৰেম কৰিছিলে, কিন্তু আমি চাবলৈ নাপালোঁহি। দেখিলেনে, এইয়া ল'ৰা ছোৱালীবিলাক ওলাই আহিলে প্ৰগ্ৰেম শেষ হৈ, এতিয়াহে আমি সোমাইছোঁগৈ। আৰু আজি কেলৈ বাৰু গোটেই ল'ৰা ছোৱালীবিলাকক ছুটি দিছে, কেলৈ গুচি আহিছে, মই কৈ আছোঁ বাৰু আপোনালোকক দেই, গৈ পাই লওঁগৈ। আৰু আজি আহিছোঁ যদিও মানে পিছত মনটো একদম ভাল নালাগিলে আৰু, ইমান মানে ধুনীয়া ধুনীয়া প্ৰগ্ৰেম হ'ল বোলে আজি স্কুলত, চাবহি নাপালোঁ। আমাৰ এই 5-6জন মানৰহে অকণমান দেৰি হ'ল পেৰেণ্টছ আহি পোৱাত। আৰু এতিয়া আমি আহি পাইছোঁ, বহুতো ওলাই গ'ল প্ৰগ্ৰেম শেষ কৰি, ল'ৰা ছোৱালীক লৈ গ'ল। যিখিনি অকণমান দেৰিকৈ পাইছিলেহি তেওঁলোকে এতিয়া নি আছে আৰু এজন দুজনকৈ। আৰু এতিয়া আমিও বেটীক ল'ম। আৰু আজি একেবাৰে হোষ্টেলৰ দৰ্জাৰ মুখলৈকে গাড়ীবিলাক সোমাবলৈ দিছে, যিহেতু ল'ৰা ছোৱালীবিলাকৰ বেগবিলাক আছে, বস্তু ট্ৰাংক এইবিলাক ইমান দূৰটো গেটৰ ওচৰলৈকে হাতত নিব নোৱাৰি, সেইকাৰণে গাড়ীত ল'ব লাগিব। এনেকৈ এতিয়া গাড়ীত সকলোৱে বস্তুবিলাক ভৰাই লৈছে। আৰু এইজনী বেটীয়ে ৰেজিষ্টাৰখন আনিছে দেউতাকক চহী কৰাবলৈ, আৰু দেউতাকে এতিয়া চহী কৰিলে এখন জমা দিব। আৰু তাইও এতিয়া বস্তু বাহনীবিলাক গাড়ীত উঠাই লওঁ। আৰু যিহেতু আজি ডিব্ৰুগড় JNVৰ মানে কি গৰম বন্ধ দিছে, গৰম বন্ধ মে' আৰু জুনৰ 2টা মাহতে পৰে। মে' 1 মাহ পৰিছে বন্ধ, আৰু জুনৰ 20 দিন পৰিছে, 1 মাহ 20 দিন বন্ধ দিছে সিহঁতৰ। আৰু এয়া দেখিছেনে বাৰু, বেটীহঁতৰ ৰুমটোত চাওকচোন, 4-5জনী মানুহে ছোৱালী বাকী আছে আৰু যাবলৈ, বাকী গ'লেই। আৰু এতিয়া আমি আমাৰ বেটীকো ল'লোঁ। বেটীও আকৌ মনটো অকণমান বেয়া হৈছিলে দেই, যিহেতু আমি গৈ পোৱা অকণমান দেৰি হ'ল। তাই নিজেই নিজৰ বস্তুবিলাক পেকিং কৰি মেলি ৰেডি কৰি ৰাখিছিলে। আৰু এতিয়া গৈ আৰু বস্তুবিলাক উঠাই এতিয়া ঘৰলৈ উভতি আহি আছোঁ। আৰু আপোনালোকলৈ বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।